এয়া জিতুপা ব্লগছ পৰম শ্ৰদ্ধাৰ ৰাইজ আমাৰ বৰপেটাবাসীৰ যি পাঠক বংশাৱলী হয় এই পাঠক বংশাৱলীৰ আমাৰ যি উপৰি পুৰুষ আৰু এই উপৰি পুৰুষসকলৰ শ্ৰদ্ধা আৰু তেওঁসকলক সুঁৱৰি এখনি শৰাই অৰ্চনা কৰা হয় আৰু এই শৰাইখন আমাৰ পাঠক বংশধৰৰ সমূহ ককাই ভাই বাই একেলগ হৈ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত এখনি শৰাই আগবঢ়ায় আৰু এই শৰাইখন তেখেতসকলে ভাৰ হিচাপে লৈ আহে আৰু এয়া বৰপেটাৰ সত্ৰত তেখেতসকলে শৰাইখনি অৰ্চনা কৰিব আৰু তাৰ আগতে তেওঁলোকে এই ধৰণে নাম প্ৰসংগ কৰিছে। আপোনালোকে চাওক, মই দেখুৱাইছোঁ আপোনালোকক। এয়া ভগৱন্তৰ ওচৰত এয়া হ'ল প্ৰাৰ্থনা কৰাৰ এক দৃশ্য। এনেদৰে তেওঁলোকে নাম প্ৰসংগ কৰি এই শৰাইখনি নামঘৰলৈকে লৈ যাব আৰু এয়া পৰম্পৰা আজি বহু বছৰ ধৰি চলি আহি আছে। আপোনালোকে চাই সুখ পাব, চাই ভাল পাব। এই বৰপেটাত যি বাটঘৰ বুলি কয়, বাটঘৰৰ ভিতৰৰ চোৱাত তেখেতসকলে নাম প্ৰসংগ কৰিছে আৰু ইয়াৰ পৰা বাহিৰে বাহিৰে গৈ এয়া ভাৰ আপোনালোকে দেখিবলৈ পাইছে। এয়া বৰপেটা নামঘৰ সন্মুখ প্ৰায় পাইছে আহি আৰু ইয়াতে এয়া আমাৰ বংশাৱলীৰেই কোনোবা বাইদেউ, কোনোবা খুৰীদেউ, কোনোবা ভণ্টি, তেখেতসকলেও আহিছে, নাম প্ৰসংগ কৰি আহি আছে তেখেতসকলেও। আৰু এই যিখনি শৰাই আগবঢ়াইছে এই শৰাইখনি তেখেতসকলে ভাৰ হিচাপে কান্ধত লৈ আহিছে। এয়া প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত তেখেতসকলে অৰ্পণ কৰিব। এয়াই হ'ল আমাৰ পাঠক বংশাৱলীৰ উপৰি পুৰুষক শ্ৰদ্ধা কৰা এক পৰম্পৰা।